প্ৰাগ মইনামেল। এই প্ৰাগ মইনামেলৰ জৰিয়তে আমি আহি উপস্থিত হৈছোঁহি আজি চাংচাৰিত। গুৱাহাটীৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান নিলগৰ এই চাংচাৰিৰ সুধাকণ্ঠ বিদ্যালয়ত আপোনালোকে 1 ঘণ্টা আজি এক বিশেষ অনুষ্ঠান প্ৰাগ মইনামেলৰ মাজত থাকিব। আৰু এই মইনামেল আজি সজাম আমি এনে কিছু শিশুৰ প্ৰতিভা, সংস্কৃতি আৰু পৰম্পৰাৰ মাজত। আহক তেনেহ'লে এটা লোকগীতেৰে আৰম্ভ কৰোঁ এই দেওবাৰৰ পুৱাটি।
কি নাম কণমানিটিৰ? ৰিহান আহমেদ। ৰিহান আহমেদ খুব সুন্দৰ লোকগীতৰ চৰ্চা কৰে নিশ্চয় সৰু অৱস্থাৰ পৰাই লোকগীতৰ সৈতে জড়িত হৈ আছে ৰিহান। ৰিহান লোকগীত ক'ত শিকিছা? সংগীত খাৰানাচৰণ। এইবাৰ আহক এটা নৃত্যৰ মাজলৈ সোমাই যাওঁ, তাৰ পিছতে আমি আৰু অনন্য অনুষ্ঠান লৈ আহি আছোঁ প্ৰাগ মইনা মেলৰ মাজলৈ। आओ बच्चों तुम्हें दिखाएं झांकी हिंदुस्तान की, इस मिट्टी से तिलक करो ये धरती है बलिदान की। आओ बच्चों तुम्हें दिखाएं झांकी हिंदुस्तान की, इस मिट्टी से तिलक करो ये धरती है बलिदान की। उत्तर में रखवाली करता पर्वत राज विराट है, दक्षिण में चरणों को धोता सागर का सम्राट है। जमुना जी के तट को देखो गंगा का ये घाट है, बात बात में हाट हाट में यहाँ निराला ठाट है। देखो ये तस्वीरें अपने गौरव की अभिमान की, इस मिट्टी से तिलक करो ये धरती है बलिदान की। बच्चों तुम्हें दिखाएं झांकी हिंदुस्तान की, इस मिट्टी से तिलक करो ये धरती है बलिदान की। বন্দে মাতৰম। আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত, আৰু এই ভৱিষ্যতে এতিয়া দেশ প্ৰেমেৰে উদ্বুদ্ধ হৈ এনেকুৱা এক পৰিৱেশ চিত্ৰিত কৰিছে এইসকল শিশুৱে। এইবাৰ আমি অকণমান পুনৰ বৃন্দাবনৰ মাজলৈ যাম। আহক প্ৰিয় দৰ্শক, অকণমান কৃষ্ণৰ নৃত্য উপভোগ কৰি লওঁ।
মই কৈছিলোঁৱেই যে বৃন্দাবনৰ পৰা মই শ্ৰীকৃষ্ণক নমাই আনিছোঁ আৰু এয়া হৈছে শ্ৰীকৃষ্ণ কি নাম ত্ৰিয়াক্ষা ত্ৰিয়াক্ষা ত্ৰিয়াক্ষাই কি কৰি ভাল পোৱা মই নাচি ভাল পাওঁ ড্ৰয়িং কৰি ভাল পাওঁ ছবি আঁকিবা ত্ৰিয়াক্ষাক ধন্যবাদ জনাইছোঁ এটা বিৰতি ল'ম বিৰতিৰ পিছত পুনৰ উভতি আহিম এই অনুষ্ঠানৰ মাজলৈ চাই থাকিব প্ৰাগ মইনা মেল মনত লগাইছিলা ৰঙে মৰমত নাচনি দেখিলে কেলৈ নামাতা মোৰ চকুলৈ কেলৈ নচোৱা দেখিলে কেলৈ নামাতা মোৰ চকুলৈ কেলৈ নচোৱা নামাতা নচোৱা কিহতনো উঠিলে কিহতনো উঠিলে জিলিকা জাগতে জিলিকা ঐ দেহতে ৰঙা কৈছোলা মোৰে মৰমৰ নাচনি হাততে জেতুকা বোলালা চিত পখিলা উৰা দি উৰিলা হাততে জেতুকা বোলাই কণমানিজনী একদম ৰাংঢালি হৈ আহিছে কি নাম থুবিকা বেজবৰুৱা বা বৰ ধুনীয়া নাম কোনে দিছে নামটো কোনে দিলে মা অ মায়ে দিছে আৰু এইফালে এজনী একদম ঢোলবিৰি লগাই আহিছে জোনবিৰি লগাই আহিছে কি নাম শ্ৰী ৰুই ডেকা লুৰি ডেকা বৰ ধুনীয়া নাম আৰু এনেকৈ জেতুকা পাতৰ আঁৰত যেন ৰাংঢালিহঁতেহে নাচি আছে প্ৰতিভাৰ সমানে সমানে আমি কিছু আলাপ কৰিম আৰু এইবাৰ অকণমান এজনী কণমানি ধৰি আনিছোঁ আহিব লাগে মোৰ লগত আহিব লাগে কণমানিজনীৰ ভায়েক দুটা আছে হয়নে নহয় সঁচা বা মই গম পাই গৈছোঁ এতিয়া ভায়েকৰ লগত যেতিয়া চকলেট আনে দিয়া সময়ত কাজিয়া লাগে এয়া হাঁহি আৰম্ভ হ'লেই হয়নে কথাটো কাজিয়া লাগা হয় এইয়া দেখিছানে মই কেনেকৈ গম পালোঁ কাজিয়া লাগে আৰু কেনেকৈ লাগা ভাইটিয়ে কি কয় তেতিয়া নকয় তুমি বোলে ভাইটিক মাৰা নামাৰা চকলেটটো লৈ লোৱা নেকি নোলোৱা নে ভাইটিকো আধা আধা দিয়া অ মায়ে ভাগ কৰি দিয়ে বঢ়িয়া আৰু এটি কণমানি আছে একদম দেখিবলৈ টিকলাটোক মই ধৰি আনিছোঁ এইফালে চাব লাগে দেখিছা সন্মুখত কেমেৰা আছে কি নাম তোমাৰ জ্ঞান বৰালি ৰিয়ান ভৰালী কি কৰিব পাৰা তুমি চব জানো চব জানা কি জানা কোৱা ভূপেন হাজৰিকা জানো ভূপেন হাজৰিকা গান জানা ঠিক আছে অকণমান গাই দিব লাগে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা
হৈ যাব আমি সহানুভূতিৰে ভাবিব লাগিব আৰু কি জানা চাওঁ আজি তোমাৰ মাজত আজি আমি প্ৰতিভা উলিয়াই লৈ যাম আৰু কি পাৰা আৰু ফুলেশ্বৰী হা ফুলেশ্বৰী অ' ফুলেশ্বৰী বাহ গাব লাগে সকলোৱে এটা জোৰেৰে হাত চাপৰি দিব একেলগে এবাৰ ফুলেশ্বৰী গাব লাগে অ' ফুলেশ্বৰী বুকুৰে লগৰী অ' কেনেকে যাওঁ গৰি ঘৰৰ মায়াৰী বুকুতে আগনি জালিহে অ' ফুলেশ্বৰী বুকুৰে লগৰী অ' খুব সুন্দৰ ঘৰত কোন কোন আছে আইতা আৰু মা আৰু দেউতা আইতাই সাধু শুনাই নে নাই কি সাধু শুনাই আইতাই তেজীমলা এই আপোনালোকৰ সন্মুখত এগৰাকী কণমানি নৃত্য প্ৰতিযোগী কি নাম তোমাৰ নমস্কাৰ মোৰ নাম হিদিশা পাটোৱাৰী ইমান ধুনীয়াকৈ কৈছে নামটো ৰিদিশাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ সকলোৱে এটা জোৰেৰে হাত চাপৰি হ'ব লাগে একেলগে আৰু আপোনালোকৰ এই অনুষ্ঠানৰ মাজত এনেধৰণে আমি আজি আচলতে বিভিন্ন প্ৰতিভা আমি বিচাৰি আহিছোঁ কবিতা কোনে কোনে গাব পাৰে হাত দাঙাচোন বঢ়িয়া কোৱাৰ লগে লগে হাত দাঙিছে কি নাম তোমাৰ এইফালে চাম আমি কি নাম তোমাৰ নমস্কাৰ মোৰ নাম নবাংকুৰ ভট্টাচাৰ্য কি গাবা राइम्स গোৱা नाच रहा बगिया में मोर छिप छिप देखो करो न शोर जब दिखलाई परते बादल पंख पछारे नाचे मोर সুন্দৰ হৈ যাব আৰু কোনোবাই গাব আৰু কোন আছে কি নাম ध्रुविका बेजबरुआ বেজবৰুৱা গাব লাগে কি গাবা আজি ट्विंकल ट्विंकल একদম Twinkle, twinkle, little star, how I wonder what you are. Up above the world so high, like a diamond in the sky. আৰু কোনোবাই কবিতা গাব নেকি এইফালে কণমানি এটি আগবাঢ়ি আহিছে নামটো কি Diandeka, কি গাবা আজি my twinkle, twinkle, my একদম গাব লাগে twinkle, twinkle, little star, how I wonder what you are. Up above the world so high, like a diamond in the sky. কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা সাবতি এটি যেন মুকুতাৰে ধন এনে হেৰুৱালে নাহে উভতি কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা সাবতি
নীলা আকাশৰ একোটি তৰা হঠাতে খহি সাবতে ধৰা গীত মিত এন্ধাৰৰে নিমাত ৰাতি নীলা আকাশৰ একোটি তৰা হঠাতে খহি সাবতে ধৰা গীত মিত এন্ধাৰৰে নিমাত ৰাতি এটি এটিখন যেন এটি পন এনে হেৰুৱালে নাহে উভতি কহুৱা বন মোৰ শান্ত মন আলফুল হাতেৰে লোমা সাবতি আপোনালোকৰ এই অঞ্চললৈ আহিছোঁ প্ৰাগ মইনা মেল অনুষ্ঠান প্ৰথমে আপোনাৰ এই অনুষ্ঠানত উপস্থিত থাকি অনুভৱটো কেনেকুৱা মই অকণমান জানি ল'ব খুজিছোঁ বহুত ভাল লাগিছে সৰু সৰু ল'ৰা ছোৱালীবোৰৰ প্ৰতিভা দেখি আমাৰ মাজত সৰু ল'ৰা ছোৱালীৰ প্ৰতিভা আপোনালোকে উলিয়াই লৈ গৈছে কেমেৰাৰ মাধ্যমেৰে বহুত ভাল লাগিছে আৰু এনেকৈ আগলৈও লগ পাম বুলি আশা কৰিছোঁ আগফালেও আহিব অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমী আই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে গোটেই জীৱন বিচাৰিলেও অলেখ দিবস ৰাতি গোটেই জীৱন বিচাৰিলেও অলেখ দিবস ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি অ চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে একদম ৰঙা বেলুনে আবেলিটো নমাই আনিছে এটি সজীৱ পোৱা আপোনালোকে উপভোগ কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত প্ৰাগ মইনা মেল আৰু অনুষ্ঠান আছে এটা বিৰতি ল'ম বিৰতিৰ পিছত পুনৰ উভতি আহিম প্ৰাগ মইনা মেলৰ মাজত নামটো কি কিমান ডেকা হিমান হিমানৰ বোলে বেদনা হৈছে মোক এতিয়া অকণমান কানে কানে ক'লে মোৰ বোলে বেদনা হৈছে আৰু বেছি গৰম উঠিলে মই ইয়াৰ পৰা গুচি যাম হয় নেকি কথাটো নহয় হিমান বৰ লাজকুৰীয়া বোলে হয় হয় আৰু কি কি কৰিব পাৰা হিমানে ড্ৰয়িং কৰোঁ আৰু ডেন্স কৰোঁ আৰু একো নকৰোঁ আৰু একো নকৰা হিমানে যদি মই তোমাক সোধো আগলৈ কি হোৱাৰ সপোন দেখিছা মই ক্ৰিকেটাৰ হ'ব সপোন দেখিছোঁ কি হ'বলৈ
ক্ৰিকেটাৰ ক্ৰিকেট খেল খুব চোৱা নেকি বহুত ভাল পাওঁ বহুত ভাল পোৱা ক্ৰিকেটৰ যিবিলাক আমাৰ ষ্টাৰ আছে কাক ভাল পোৱা কাৰ খেল চোৱা বিৰাট কোহলি ৰোহিত শৰ্মা MS ধোনী আটাইকে ভাল লাগে সিমানক ধন্যবাদ জনাইছো আৰু অনুষ্ঠান আছে আমি চাই ল'ব বিচাৰিছো आँख में गजरा बाल में गजरा बिंदिया जो लगाई रे देख के मेरी मस्त जवानी चंदा भी शर्माए मेरी चूनर उड़ उड़ जाए मेरी चूनर उड़ उड़ जाए चले जब ये पुरवाई बजे दिल में शहनाई तू ही मेरे सपनों का ओ सजना चले जब ये पुरवाई बजे दिल में शहनाई तू ही मेरे सपनों का ओ सजना मैंने সেরেন কই লাগিলে বুকুতে জুই সাগে তাই আসিলি কলি যেতে হই রই 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 তুলই সা রই 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 তুলই সা সেরেন কই লাগিলে বুকুতে জুই সাগে তাই আসিলি কলি যেতে হই একদম ৰখাই দিছে কি নাম তোমাৰ My name is Siri Ruidaka. ৰুহি ডেকা ৰুহিয়ে কি কৰি ভাল পোৱা মই আৰ্ট কৰি ভাল পাওঁ আৰু লিখি ভাল পাওঁ আৰু আৰু ডান্স কৰি ভাল পাওঁ ডান্স কৰি ভাল পোৱা আতুৱাইলা ৰজনী উঠা জোৰুমণি ৰজনী প্ৰভাত বৈলা আতুৱাইলা ৰজনী উঠা জোৰুমণি ৰজনী প্ৰভাত বৈলা বনৰে হৰিণী বনতে লুকাইলা পখিৰা উৰিহে গ'লা অ যাদৱ উঠাবন মালি শ্ৰীজগতৰ পতিয়ে তৰে হৰি গোপিনী মেলা কৰ তসুৰ সাতুৰি ৰহ খেলা দেখ তৰে হৰি গোপিনী মেলা আমি এবাৰ কুমফুৰ সপোন শুনিম অকণমান বাকী আমাৰ নানা ৰঙী পখিলাবিলাক অকণমান আঁতৰি দিব লাগে কণমানি পখিলাবোৰ অকণমান আঁতৰি আহা আমি সকলোকে ল'ম একেলগে এইফালে আহা আমি এবাৰ অকণমান কুমফুৰ সপোন শুনি লওঁ হ'ব ঠিক আছে গাব লাগে মা মই সপোনতে দুটা ভূতৰ পোৱালি দেখিলো আৰু দুটা নাক চিলিকা চকু টিলিকা পিলিকা জখিনীৰ ছোৱালী এটা কলা আনটো বগা নাঙত পিঙত ভূত কথা কয় তাকুৰ টিকুৰ কুৰ এটাই কয় পুত পুত আনটো নাক জোকায় দুধ দুধ মা দেখিবলৈ যে এনে ভাল ভূত পোৱালি নাচ কিবা নহয় কিবা কিবি গান গাই ফুচ ফাচ ফাচ বঢ়িয়া হৈ যাব এইফালে একদম খুব ধুনীয়াকৈ সাজি কাচি আহিছে কি নাম তোমাৰ মোৰ নাম প্ৰজ্ঞা শৰ্মা কি গাবা 76
গোৱা গাব লাগে 76 dimples in rosy lips, teeth thin, curly hair, very fair, eyes are blue, lovely too. These are pets, is that too? Yes, yes, yes. হৈ যাব সুন্দৰ তোমাৰ ঘৰত কোন কোন আছে মা দেউতা আটা আইতা আটাইতকৈ বেছি কোনে মৰম কৰে আইতা দেউতাই মৰম নকৰে নেকি কৰে কৰে ঠিক আছে হৈ যাব এই ধৰণে আচলতে মৰমৰ বান্ধোনত সকলো এইসকল শিশু অংকুৰিত বীজ আচলতে লুকাই থাকে আহি আছে মোৰ ওচৰলৈ আহি আছে কবিতা বুলি ক'লে আচলতে ভাল পোৱা আৰু কবিতা গাব কি নাম অদ্ৰিকা কলিতা গাব লাগে কি গাবা আজি ৰাইমছ তুমিও গাবা সকলোকে ল'ম দেই ঠিক আছে গোৱা गोल गोल पानी गोल गोल पानी मम्मी मेरी रानी पापा मेरे राजा फल खाए ताजा सोने की चिड़िया चांदी का दरवाजा उसमें कौन आएगा मेरा भैया राजा হৈ যাব কি গাবা গাব লাগে মা আৰু মৰম মা আজি মোক অলপ মৰম কৰা মনটো দেখো বেয়া লাগি আছে অথনিৰে পৰা কেতিয়াবা মই হেলি থাকিলেও হঠাতে ওলোৱা আহি মোৰ ফালে চাই তুমিচোন থাকা হাঁহি কেতিয়াবা হাত বুলাই দি মোৰ কপালত কোলাত দেখোন লোৱা শুনতি মোৰ বুলি মা তুমি দুগালতে চুমা খোৱা নামটো কি কৈছিলা তোমাৰ বৃষ্টিনা শৰ্মা বৃষ্টিনাৰ সপোন কি আগলৈ কি হ'বা আগলৈ কি হোৱাৰ সপোন দেখিছা ভাল সপোন দেখিছো ভাল সপোন দেখিছা অকণমান নাচনীজনীৰ ওচৰলৈ আহিছো বিহু গাব পাৰিবা গোৱা অকণমান বিহু গাই দিয়া নাচনি ধুনীয়া হাঁহিত মৰম লগা আৰু যে ধুনীয়া মুগাৰিখন মেখেলা एक दुल्हन ये दुनिया एक दुल्हन दुल्हन के माथे की बिंदिया ये मेरा इंडिया I love my India I love my India ये दुनिया एक दुल्हन दुल्हन के माथे की बिंदिया ये मेरा इंडिया I love my India ये मेरा इंडिया I love my India দুই তৰে পানী যাবি অগৈ সন্ধিয়া ৰুই তৰ পানী সোণোৱালি চহৰে নগৰে যাবি অগৈ জয়া দেখি ৰীতি দেখে বিদেশে সাগৰে নগৰে ফুৰিবি গৈ দুই তৰে পানী যাবি অগৈ দুই তৰে পানী যাবি অগৈ কি কৰিবা আজি আজি মই সাধু কম সাধু কোনে শিকালে মোক সাধু মায়ে শিকাইছে অ মায়ে শিকাইছে ঘৰত কোন কোন আছে ঘৰত মা দেউতা আৰু আমাৰ মাইনাটো আৰু মই বান্দৰ আৰু শিয়াল এখন হাবি আছিল সেই হাবিখনত এডাল জামু গছ আছিল সেই জামু গছডালত এটা বান্দৰে বাস কৰিছিল সেই জামু গছডালৰ ওচৰত এটা নদী আছিল সেই নদীটোত এটা ঘৰিয়াল আৰু তাৰ পত্নীয়ে বাস কৰিছিল এদিন ঘৰিয়ালটো বৰ ভোক লাগিল তাৰপিছত সি কিবা খাবৰলৈকে বিচাৰিবলৈ আহিল তাৰপিছত এনেকৈ আহি থাকোঁতে এডাল জামু গছ দেখিলে সেই জামু গছডালত এটা বান্দৰে জামু খাই থকা দেখিলে তাৰপিছত সেই
তাৰপিছত সি আৰু বৰ খাবলৈ মন গ'ল। তাৰপিছত সি ক'লে যে বান্দৰ ককাই তুমি মোক জামু দিবা নেকি? তাৰপিছত বান্দৰে ক'লে ঠিক আছে বাৰু মই তোমাক জামু দিম, কিন্তু তুমি মোৰ লগ হ'ব লাগিব। তাৰপিছত ঠিক আছে বাৰু মই তোমাৰ বন্ধু হ'ম। তাৰপিছত দিলে। তাৰপিছত সেইখিনি খাই পেলাই সি ঘৰত গ'ল। তাৰপিছত আৰু এদিন জামু খাবলৈ আহিল। তাৰপিছত জামু খাবলৈ অহাৰ পিছত হৈ যাব আৰু জামু আমি খাম এইবাৰ, হ'ব? আৰু অনুষ্ঠান আছে, অকণমান অনুষ্ঠানটোৰ আঁৰৰ যিগৰাকী ব্যক্তি এই অনুষ্ঠান সজাইছে অকণমান আহিব লাগে। গতিকে অনুষ্ঠানটোৰ যিটো এই অঞ্চল, এই অঞ্চলটোত এই প্ৰতিভা আমি ইতিমধ্যে বুটলিবলৈ চেষ্টা কৰিছোঁ। কেনেকৈ এই প্ৰতিভা আচলতে এই অঞ্চলটো কি বা কেনেকৈ বিশেষত্ব কি, এনেকুৱা ধৰণে কিছু আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ। আমাৰ বুৰ্কা অঞ্চলটো মেইনলি কৃষি প্ৰধান অঞ্চল আৰু আমাৰ টেলেণ্ট বহুত আছে ইয়াতে। চ' মই এনেই মানে ব্যক্তিগতভাৱে ময়ো শিক্ষক, কলেজ শিক্ষক। আচলতে যিটো এডুকেশ্যন ছিষ্টেম মই দেখি আহিছোঁ, প্ৰাইভেট স্কুলবিলাক হওক বা চৰকাৰী স্কুলেই হওক, মই ইমান মানে সন্তুষ্ট হোৱা নাছিলোঁ বোলো। তো প্ৰথম কথা হ'ল যে যেতিয়া মই একাডেমিকভাৱে চিন্তা কৰিলোঁ বাচ্ছাবিলাক কেনেকৈ ফাউণ্ডেশ্যনটো বনাম বোলো। চ' বাচ্ছাবিলাকৰ বিভিন্ন টেলেণ্ট আছে, এই টেলেণ্টবিলাক আজৰি আনিব লাগিব। তেওঁলোকক মঞ্চৰ জৰিয়তে হওক, কিছুমান বাচ্ছা খেলত থাকিব, কিছুমান বাচ্ছা কাৰিকৰী বিদ্যাত থাকিব, যে গ্ৰেজুৱেলি যেতিয়া সিহঁতে ডাঙৰ হৈ আহিব। মোৰ মানে একাডেমিখনৰ উদ্দেশ্যটো হ'ল গীত, মাত, নৃত্য বা অন্যান্য প্ৰতিভাৰ লগতে যিবিলাক কো কাৰিকুলাৰ এক্টিভিটিছ আছে সেইবিলাক লগত লৈ এই বাচ্ছাবিলাকক অকল তাৰমানে মই স্কুলৰ ভিতৰতে সীমাবদ্ধ নাৰাখোঁ। এওঁলোকক বিভিন্ন ছ'চিয়েল ইনষ্টিটিউশ্যন আছে, যেতিয়া গ্ৰেজুৱেলি ডাঙৰ হ'ব সিহঁতক ছ'চিয়েল ইনষ্টিটিউশ্যনবিলাকৰ মানে নি পেলাই সিহঁতক ইণ্ট্ৰডিউচ কৰাম। তো সিহঁতক মোৰ ইচ্ছা আছে তেওঁলোকক এদিন আৰ্মি কেণ্টনমেণ্টত লৈ যাম। আৰ্মি কেণ্টনমেণ্টত একেবাৰে লেফটেনেণ্টৰ পৰা কৰ্ণেললৈকে, ব্ৰিগেডিয়াৰলৈকে, লেফটেনেণ্ট জেনেৰেললৈকে ৰেংকবিলাক কেনেকুৱা, ড্ৰেছ আপবিলাক কেনেকুৱা, গেট আপবিলাক কেনেকৈ আৰ্মি অফিচাৰ হ'ব পাৰি, এদিন বা দুদিন ক্লাছ তাতে কৰিম। এদিন ধৰক লৈ গ'লোঁ হস্পিটেলত। জেনেৰেলি আমি হস্পিটেলত কেতিয়া যাওঁ, যেতিয়া বেমাৰ হয় তেতিয়া আমি হস্পিটেললৈ যাওঁ। তেতিয়াতো একাডেমিকেলি আমি একো শিকিব নোৱাৰোঁ। কিন্তু মোৰ ইচ্ছা আছে এই অনুষ্ঠানৰ জৰিয়তে আমি শিশুবিলাকক হস্পিটেল লৈ যাম। হস্পিটেল লৈ যাই পেলাই তেওঁলোকক শিকাম মানে ডক্টৰ কি বোলো, ডক্টৰে কেনেকৈ ট্ৰিট কৰে, নাৰ্ছ কি বা বিভিন্ন ডিপাৰ্টমেণ্টবিলাক আছে, যেনেকুৱাকৈ ধৰক আপোনাৰ অপথালমিষ্ট কি, গেষ্ট্ৰ'এন্ট্ৰলজিষ্ট কি, আপোনাৰ কাৰ্ডিঅ'লজিষ্ট কি, পেথলজিষ্ট কি, এই বস্তুবিলাক তাৰমানে আমি একাডেমিকেলি তেওঁলোকক শিকাম। আজি যিহেতু আপোনালোকৰ এই চোতাললৈ প্ৰাগ নিউজ আহিছে, গতিকে প্ৰাগ নিউজৰ এই অনুষ্ঠানটোৰ সম্পৰ্কত আপুনি কি ক'ব এই মুহূৰ্তত? এই অনুষ্ঠানটো দেখি মোৰ এইটো কাৰণে ভাল লাগিছে যে আপোনালোকে অকণিৰ যিটো অনুষ্ঠান, অকণিবিলাকৰ মনৰ ভাৱ, অকণিবিলাকতো মানে আপোনাৰ চব ক্লিয়াৰ কাট আৰু সিহঁত মানে অকাই পকাই কথা ক'ব নাজানে, চিধাকে কথা কয়। আৰু এইখিনিৰ জৰিয়তে আপোনালোকে যে অকণিৰ টেলেণ্টটো যে উলিয়াই আনি পেলাই এখন মঞ্চ দিব পাৰিছে, অসমৰ ৰাইজৰ লগতে বিশ্বৰ ৰাইজৰ লগত চিনাকি কৰি দিব পাৰিছে। আৰু আমাৰ এই অঞ্চলত বুৰ্কা মানে মণিয়াৰী বুৰ্কা অঞ্চলত আপোনালোকে যে এক মানে প্ৰতিভাবিলাক তুলি ধৰাৰ প্ৰচেষ্টা কৰিছে, তাৰ কাৰণেও ধন্যবাদ জনাইছোঁ। জাকৈ মাৰি থাকোঁতে জুবিলৰ পানীতে ঐ দেখিছিলোঁ তোমাকে বহুতৰে মাজতে।
জাকৈ মাৰি থাকোঁতে জোনবিলৰ পানীতে দেখিছিলোঁ তোমাকে বহুতৰে মাজতে देखो देखो क्या वो पेड़ है चादर ओढ़े या खड़ा कोई बारिश है या आसमान ने छोड़ दिए हैं नल खुले कहीं हाँ हम जैसे देखे ये जहां है वैसा ही जैसी नजर अपनी खुल के सोचे आओ पंख जरा फैलाओ रंग नए बिखराओ चलो 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 नए ख्वाब बुन ले सापा धारे गारे गामा पासा बम 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 बोले बम चिक बोले और मस्ती में डोले बम बम बोले मस्ती में डोले बम बम बोले मस्ती में तू डोले बम बम बोले मस्ती में डोले बम बम बोले मस्ती में तू डोले প্ৰিয় দৰ্শক আপোনালোকে জানেই যে পৰম্পৰা প্ৰতিভাৰ সমান্তৰালকৈ আমি এক প্ৰতিযোগিতাৰ আন্দোলনো এই প্ৰাগ মইনামেলৰ মাজত আমি আৰম্ভ কৰিছোঁ গতিকে আজি ছবি প্ৰতিযোগিতাৰ অৰ্থাৎ চিত্ৰাংকন প্ৰতিযোগিতাৰ তিনিগৰাকী শ্ৰেষ্ঠ প্ৰতিযোগী আৰু বিচাৰকৰ বিশেষ নিৰ্বাচিত তিনিগৰাকীক আমি এই মুহূৰ্তত তেওঁলোকৰ শ্ৰেষ্ঠত্বৰ পুৰস্কাৰ আগবঢ়াবলৈ আগবাঢ়িছোঁ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে অংকিতা এই অংকিতাই নিজৰ ছবিখন ধৰিছে অংকিতাই দেশৰ ৰাষ্ট্ৰীয় পতাকা অংকন কৰিছে আৰু তলত লিখিছে মোৰ তুলিকাত জাতীয় পতাকা দ্বিতীয় স্থান লাভ কৰিছে তনয় ত্ৰিলোক দেৱ শৰ্মা এয়া তনয় ত্ৰিলোকৰ যিখন ছবি এই ছবি কেমেৰা সন্মুখত দাঙি ধৰিছে প্ৰথম স্থান লাভ কৰিছে মনজিষ্ঠা কুমাৰ খুব সুন্দৰকৈ অংকন কৰিছে এয়া আজি ছবি প্ৰতিযোগিতাৰ তিনিগৰাকী শ্ৰেষ্ঠ প্ৰতিযোগী প্ৰথম দ্বিতীয় আৰু তৃতীয় চিত্ৰশিল্পী প্ৰদীপ নাথদেৱে এখনি মানপত্ৰ আৰু এখনি কিতাপ আৰু আমাৰ প্ৰাগ নিউজৰ তৰফৰ পৰা এটি উপহাৰ প্ৰথম স্থান লাভ কৰা মনজিষ্ঠাক আগবঢ়াব এয়া মনজিষ্ঠা সকলোৱে হাত চাপৰি হ'ব লাগে উপহাৰ দি থকা সময়ত আপোনালোকে সকলোৱে হাত চাপৰিত থাকিব বিচাৰক অশোক নাথে চিত্ৰশিল্পী বিচাৰক অশোক নাথে দ্বিতীয় স্থান লাভ কৰা তনয়কে আগবঢ়াইছে সকলোৱে এটা হাত চাপৰি দিব ভাল লাগিব আৰু বিচাৰক চিত্ৰশিল্পী কৌশিক ডেকাই এয়া আগবঢ়াই দিছে অংকিতাক অংকিতাই খুব সুন্দৰকৈ ছবি অংকন কৰিছে আৰু এবাৰ তিনিগৰাকী আমি বিচাৰকৰ নিৰ্বাচিত প্ৰতিযোগীক আমি উপহাৰ দিবলৈ আগবাঢ়িছোঁ আমি তিনিগৰাকীকৈ প্ৰতিযোগীক যেটো বিচাৰকৰ বিশেষ পুৰস্কাৰ দিবলৈ আগবাঢ়িছোঁ সেয়া হৈছে নামকেইটা কৈ দিছোঁ শেখ আসিফা আফৰিন এয়া আসিফাক আগবঢ়াই দিছে পুৰস্কাৰটি দৰ্পণদ্বীপ দেৱ শৰ্মালৈ আমাৰ বিচাৰকৰ বিশেষ সন্মান বিচাৰকৰ বিশেষ পুৰস্কাৰ আৰু এগৰাকী আছে লুনা নাথ সকলোৱে এটা হাত চাপৰি দিয়ক প্ৰিয় দৰ্শক 1 ঘণ্টা সময় আপোনালোক থাকিলে প্ৰাগ নিউজৰ এই বিশেষ অনুষ্ঠান প্ৰাগ মইনামেলৰ মাজত এনেকৈ আচলতে শিশুৰ প্ৰতিভা শিশুৰ এখন মঞ্চ আচলতে য'ত তৈয়াৰ কৰা হৈছে সেয়াই হৈছে প্ৰাগ মইনামেল এই 1 ঘণ্টা আপোনালোকে এই শিশুসকলৰ প্ৰতিভা এই শিশুসকলে সৃষ্টি কৰা পৰম্পৰা সংস্কৃতিৰ এক উজ্জীৱিত পৰিৱেশৰ মাজত আপোনালোকে কটাবলৈ সক্ষম হ'ল প্ৰিয় দৰ্শক এনে প্ৰতিভাবোৰকে বিচাৰি সেই অতীতৰ পৰম্পৰাবোৰক আমি আকৌ এক বাস্তৱ ৰূপ দিবলৈ যি প্ৰয়াস সেই প্ৰয়াসৰ আজি অংশীদাৰ হ'ল চাংচাৰীৰ এই অঞ্চলটো প্ৰিয় দৰ্শক আমাৰ এই অনুষ্ঠান আমাৰ এই যাত্ৰা অব্যাহত থাকিব আপোনালোকে চাই থাকিব প্ৰাগ মইনামেল আজিলৈ আমি ইমানতে অনুষ্ঠান সামৰিছোঁ প্ৰাগ